শ্ৰীমন্ত কৃষ্ণৰ দুৱাৰতে ৰুৱাইলা শশীৰ পাৰিজাত এইমতে কৃষ্ণ কই সৰহে নজানি কহিলন্ত বেদান্তৰ ৰহস্য কাহিনী। কৃষ্ণ হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ মেলানী আখ্যানটি আমাৰ পাঠাচাৰ্য বাপজনাই কীৰ্তন কৰিছে আৰু আমি পদমধ্যে দুআষাৰ ভাঙনি দিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ আগতেই জয় জয়তে আমি আপোনাৰ সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতত প্ৰভু ভগৱন্ত কৃষ্ণই কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্ত কৰি হস্তিনাপুৰত যুধিষ্ঠিৰক ৬১টি ৰজা পাতি পাণ্ডৱৰ সমষ্টি কামনা বাসনা পূৰণ কৰি ভগৱন্ত প্ৰভুৱে হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ কাৰণে বিদায় লৈ থকা সময়ত পথত দুকাষৰীয়া হৈ সমস্ত হস্তিনাপুৰৰ ৰজা প্ৰজা পুৰুষ মহিলা সকলোৱে ভগৱন্ত প্ৰভুক মস্তকত পুষ্প পৰীক্ষণ কৰি আৰু প্ৰকৃত যিসকল ভকত সেইসকলে ভগৱন্ত গুণানুকীৰ্তনৰ বিষয়ে আলোচনা কৰিছে। কি বুলি কৈছে? এতিয়া এগৰাকী আয়ে কৈছে যে হেৰা সখী, এজনক সাধাৰণ মনুষ্য বুলি নাভাবিবা, কিয়নো এইজন প্ৰভু ভগৱন্তই স্বৰ্গ ইন্দ্ৰ শশী পাৰিজাত আনি সত্যভামা দুৱাৰমুখত অৰ্থাৎ চোতালৰ আগত ৰুইছিল। অৰ্থাৎ ভকতৰ মনোৰথ পূৰা কৰিবৰ কাৰণে এইজন প্ৰভু ভগৱন্তই অসাধ্যকো সাধ্য কৰি তোলে। আৰু এই কথাখিনি এনেভাৱে কথাখিনি কৈ থাকোঁতেই কবিজনাই অৰ্থাৎ ভাগৱত শাস্ত্ৰই এটা খুব গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। কি বুলি কৈছে? ইয়াত পদজনাই কৈছে, এহি মতে কৃষ্ণক ঈশ্বৰ হেন জানি কহিলন্ত বেদান্তৰো ৰহস্য কাহিনী। হস্তিনাপুৰৰ বাসী অৰ্থাৎ হস্তিনাপুৰৰ নৰনাৰীসকলে কৃষ্ণ প্ৰভু ভগৱন্ত যেনেভাৱে গুণানুকীৰ্তন কৰিবৰ কাৰণে আৰম্ভ কৰিছে, এতিয়া ভাগৱত শাস্ত্ৰই কৈছে যে তেওঁলোকে প্ৰকৃততে বেদান্ত অৰ্থাৎ বেদ যুগ অন্ত
বেদৰ শিৰোৰত্ন ভাগ, বেদেও যিটো নেকি আৰু ঢুকি নাপায়, বেদতকৈ যিটো ওপৰ বাক্য সেইটোৱে হ'ল বেদৰ শিৰোৰত্ন, অৰ্থাৎ বেদ যুগ অন্ত বেদান্ত। সেই বেদান্তৰ তত্ত্বটোৰ কথা এওঁলোকে জানিলে বুলি কৈছে ভাগৱত শাস্ত্ৰই। কি বুলি জানিলে, অৰ্থাৎ কোনটো জানিলে বেদান্তৰ যিটো শিৰোৰত্ন ভাগ বা বেদান্ত তত্ত্বৰ কথাটো, যে কৃষ্ণ প্ৰভু ভগৱন্তক পৰিচয় পালে, অৰ্থাৎ চিনি পালে। এতিয়া তাৰমানে সেইটোকে কৃষ্ণ প্ৰভু ভগৱন্তক ঈশ্বৰ বুলি যিসকলে পৰিচয় পাইছে তেওঁলোকে আৰু কোনো বেদ শাস্ত্ৰ তত্ত্বৰ মৰ্ম জানিবলৈ কোনো বাকী নাথাকে। সেই প্ৰহ্লাদ চৰিত্ৰত গুৰুজনাই কীৰ্তনত কলম ধৰিছে, নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হৈবে, নলাগে অদ্ভুত শাস্ত্ৰ বিস্তৰ জানিবে, তপ জপ যজ্ঞ যাগ সবে বিদম্বন, কেৱলে ভক্তিত তুষ্ট হুন্ত নাৰায়ণ। আমি প্ৰভু ভগৱন্তক পৰিচয় পাবৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত ভকতি কৰিবৰ কাৰণে বহু শাস্ত্ৰ বহু জ্ঞানী হোৱা কোনো প্ৰয়োজন নাই, দেৱ দ্বিজ ঋষিও হোৱা কোনো প্ৰয়োজন নাই। যিসকলে এতিয়া হস্তিনাপুৰবাসীয়ে খেতি বাতি কৃষি কৰ্ম কৰিও যুদ্ধ বিগ্ৰহ কৰিও যিহেতু ভগৱন্তক চিনি পালে বা ভগৱন্তৰ গুণানী কীৰ্তনসমূহ বুজি পাইছে, সেই এতিয়া বৈকুণ্ঠ শাস্ত্ৰ ভাগৱতে সিদ্ধান্ত দিছে যে তেওঁলোকে সম্পূৰ্ণভাৱে বেদান্তৰ যি কাহিনী, বেদান্তৰ যি নেকি তত্ত্ব সেইটো সম্পূৰ্ণ বুজি পাইছে বুলি প্ৰকাশ কৰিছে কৃষ্ণ। উপনিষদৰ মন্ত্ৰ গণে মতি ধৰি, শুনে কৃষ্ণ কাহিনী ৰম ৰংগ কৰি, আমাৰ ৰহস্য কথা কি মতে জানিল, ইহে নাৰী গণে সংসাৰ নিস্তাৰিল। কৃষ্ণ এই গুৰুমতী বাপ আৰু মাতৃ হ'ব। এতিয়া এয়া প্ৰতিভাগী পদেই একোটা এনেকুৱা তত্ত্ব গুদাৰ্থ তত্ত্ব ৰহস্য লৈ আমাৰ মাজত আহি উপস্থিত হৈছে। ইয়াক আমি অন্তৰাত্মাৰ সৈতে প্ৰকাশ কৰাত বৰ কঠিন যেন পাইছোঁ। কিয়নো ইয়াত কৈছে যে উপনিষদৰ যিসমূহ মন্ত্ৰ, অৰ্থাৎ আমি সৰ্বসাধাৰণ লোকে বুজি বাজি নোপোৱা বা আমি বিচাৰি নোপোৱা, আমি চিনি নোপোৱা যিটো নেকি ভগৱন্তৰ মূল তত্ত্ব, সেই ভগৱন্তৰ তত্ত্বসমূহকেই উপনিষদ বুলি কোৱা হয়। আৰু সেই উপনিষদৰ মন্ত্ৰসমূহে যেতিয়া সেই দ্বাৰকাবাসী পুৰুষ মহিলাসকলে ভগৱন্ত প্ৰভুৰ তত্ত্বসমূহ যেতিয়া আলোচনা কৰে এগৰাকীয়ে সিগৰাকীয়ে, তেতিয়া সেইসমূহে শুনি নিজকে নিজেই সন্তোষ অনুভৱ কৰিছে যে এই এই হস্তিনাপুৰবাসী আইসকল বা বাপসকলে যে আমাৰ যিটো প্ৰকৃত গোপনীয় যিটো তথ্য সেইটো তেখেতসকলে কেনেকৈ জানিল। আৰু তাৰপিছতে কৈছে যে আমাৰ এই ৰহস্য কথাখিনি জানিলেই, আৰু এই আমাৰ ৰহস্য কথাখিনি জনাৰ পিছত বা সেই উপনিষদৰ যিখিনি তত্ত্বমৰ্ম, অৰ্থাৎ প্ৰভু ভগৱন্তৰ যিখিনি গুণানুকীৰ্তন, প্ৰভু ভগৱন্তৰ যিখিনি নেকি তত্ত্ব গুদাৰ্থ ৰহস্য বা প্ৰভু ভগৱন্তক যিসকলে পৰিচয় পায় চিনি পায়, সেইসকলক কি বুলি কৈছে লাষ্টৰ পৰ্যন্ত কৈছে, ইহে নাৰী গণে সংসাৰ নিস্তাৰিল। কথাটো লক্ষ্য কৰিব বাপ আৰু মাতৃ হ'ব যে তেনেকুৱা নৰ নাৰীসকলে যে সমগ্ৰ জগতক ৰক্ষা কৰিব পাৰে বুলি কৈছে বা পৰিত্ৰাণ দিব পাৰে বুলি কৈছে। নিজেতো পৰিত্ৰাণ পাবই অনিবাৰ্য, নিজক সেইজনক আৰু কোনো বিপদ বিঘিনি ঘটাব নোৱাৰে, কিন্তু
সেইজনাই বা তেনেকুৱা যদি 2-4জনো থাকে সেইসকলে সমস্ত জগতক ৰক্ষা কৰিলে বুলি ইয়াত প্ৰকাশ কৰিছে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে। এয়া কোনো আমাৰ বাপসকলৰ ভিতৰত কোৱা শাস্ত্ৰ, লিখা শাস্ত্ৰ নহয়। অন্তটো পিছৰ কথাই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো লিখা নহয়। বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱত পদ্মকল্পত প্ৰভু ভগৱন্তৰ নিজ মুখৰ বাক্য 4 শ্লোকত ব্ৰহ্মাক প্ৰদান কৰিছিল জ্ঞান বিজ্ঞান তদং ৰহস্য। আৰু তেনেভাৱে ব্ৰহ্মাই পাই নাৰদক দিছিল, নাৰদে পাই ব্যাসক দিছিল, ব্যাসাই নিজ পুত্ৰ শুকক পঢ়াইছিল আৰু শুকেহে পৰীক্ষিতক ব্ৰহ্মশাপত পৰোঁতে গংগা তীৰত এই ভাগৱত শাস্ত্ৰ শুনাইছিল। অৰ্থাৎ শুকৰ জৰিয়তে আমাৰ মাজত প্ৰকাশ পাই আছে। আৰু সেইভাগেই শাস্ত্ৰ আজি প্ৰায় 600 বছৰ আগত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সংস্কৃত ভাষাৰ পৰা অৰ্থাৎ দুগুধ আমিবিলাকে বুজি নোপোৱা সংস্কৃত ভাষাৰ পৰা অসমীয়ালৈ লিপিবদ্ধ কৰিছিল, যেনেকৈ এতিয়া আমি সলসলকৈ পঢ়িব পাৰিছোঁ। এয়া গুৰুজনাৰ কৃপা। সেয়েহে আমি ক'ব বিচাৰোঁ যে এই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰতিটো এটা বাক্যই আমাৰ সমস্ত জীৱ জগতক কল্যাণৰ হেতুকেহে প্ৰকাশ কৰিছে। কৃষ্ণ এৰান্ত সম্বাৰ প্ৰেম বাণী শুনি নাৰায়ণে হাকিয়া সবা কচাইলা কটাই খনয়নে সদয় দৃষ্টিত যেন বৰিষে অমিত মিলিলা নন্দ ভৈলা হিয়াত বিদিত। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে যেতিয়া হস্তিনাপুৰ নৰনাৰীসকলে বিভিন্ন প্ৰকাৰে প্ৰভু ভগৱন্তৰ গুণ চৰিত্ৰসমূহ আলোচনা কৰে আৰু সেই তাকে শুনি উপনিষদসমূহেও মূৰ্তিমন্ত হৈ সেই ভকতসকলৰ আলাপ আলোচনাখিনিক আচৰিত মানিছে। মানে যে এওঁলোকেনো ইমান ভিতৰুৱা প্ৰভু ভগৱন্তৰ ভিতৰুৱা তত্ত্বসমূহ বা বাক্যসমূহ চৰিত্ৰসমূহ কেনেকৈ জানিলে। এনেভাৱে এই সকলোখিনি কথা প্ৰভু ভগৱন্তই ৰথত উঠি গৈ আছিল যদিও তেওঁলোকৰ আলাপ আলোচনাখিনি প্ৰত্যেকৰে হস্তিনাপুৰবাসীৰ কথাখিনিও আৰু উপনিষদে ভাবি থকা বা কৈ থকা কথাখিনিও ভগৱন্ত প্ৰভুৱে প্ৰত্যক্ষ দৰ্শন কৰিছে, অৰ্থাৎ নিজ কাণেৰে শুনিছে। শুনি প্ৰভু ভগৱন্তই যিটো নেকি জগত মোহনী হাঁহি, অৰ্থাৎ যি হাঁহি এখতে সমগ্ৰ জগতক মোহি ৰাখে, সেই তেনেহেন এটা হাঁহি মাৰি সেইসকলৰ কুশল মংগল কল্যাণৰ হেতুকে প্ৰভু ভগৱন্তই অমৃত দৃষ্টি তেওঁ চাৱনীৰ সৈতে অমৃত চাৱনীৰ সৈতে সেইসকলক কৃতাৰ্থ কৰিছে। কৃষ্ণ এৰামে হিমতে জন্ত হৰি আনন্দ বহায় সবান্ধৱে পাণ্ডৱল গতে চলি যায় এৰিবে খোজন্তে আশয় কন্দন ধৰিয়া সবাক নিব তাইলা লক্ষ্মীপতি। হে প্ৰভুসকল, এনেভাৱে কৃষ্ণ প্ৰভু ভগৱন্তই সমস্তটি ভকতৰ আৰু লগতে উপনিষদসমূহৰো আনন্দ উৎসাহ বঢ়াই যাক যেনেভাৱে কটাক্ষ নয়নে দৃষ্টিৰ সৈতে চাৱনি দিব লাগে বা যাক যেনেকৈ মিচিকি হাঁহি চাব লাগে, তেনেভাৱে ভগৱন্তৰ যিটো সমগ্ৰ জগতৰ পালনৰ দায়িত্ব হেতুকে পালন কৰা যিটো মাধ্যম বা প্ৰচিজা নিয়ম, সেই নিয়মৰ সৈতে সকলোৱে উৎসাহ আনন্দ বঢ়াই ভগৱন্ত প্ৰভুৱে ক্ৰমান্বয়ে ক্ৰমান্বয়ে দ্বাৰকালৈ যাবৰ কাৰণে আগবাঢ়ি গৈ আছে। আৰু তেনেতে যেতিয়া অন্তিম পৰ্যায়ত অৰ্থাৎ হস্তিনাপুৰ অন্তিম স্থানত উপস্থিত হয়, এই পঞ্চ পাণ্ডৱৰ সৈতে সমগ্ৰ হস্তিনাপুৰবাসীয়ে প্ৰভু ভগৱন্তক বিদায় দিবৰ কাৰণে
কোনেও এতিয়া ইচ্ছা নকৰে। কান্দি কুটি সাপোতা সাপোতি হাঁহ কন্দা সেৱা ধৰা সাপুতি ধৰা চুমা খোৱা বিভিন্ন প্ৰকাৰৰ যিখিনি নেকি ইজনে সিজনে সেই আমাক আইসকলে বাপসকলে দিহা নামত গায় ভকতৰ হিয়াৰে ও যাব কেনো আৰু হৰি ও বন্ধাই আছে নামৰ প্ৰেমৰ জাৰি ঐ ৰাম কৃষ্ণ এনে ভাবে প্ৰভু ভগৱন্ত আৰু ভকতৰ মাজত যিটো নেকি বিচ্ছেদৰ ক্ষণ সেইটো সম্পূৰ্ণভাৱে হস্তিনাপুৰ আৰু প্ৰভু ভগৱন্তৰ মাজত থৌকি বাটৌ চলি আছিল কৃষ্ণ এৰাম তা সম্বাদ প্ৰেমত বীৰ কলম কমল নেতৰ নীৰ বহে নিবতিলা পাঞ্চ ভাই থাকিয়া কান্দন্তে তাসমক চাই চলি জান্ত ভগৱন্তে কৃষ্ণ হে প্ৰভুসকল এনেভাৱে ভকত আৰু ভগৱন্তৰ বিৰহত ভকতে হিয়া ঢাকুই বুকত ভুকিয়াই ভুকিয়াই পঞ্চু ভাই কান্দি কুৱাটি হুলি জুলি হৈছে আৰু সেই ভকতৰ ভকতিত ভক্তি প্ৰেমত আবদ্ধ হৈ জগতৰ ঈশ্বৰ প্ৰভু ভগৱন্ত কৃষ্ণয়ো কান্দি কুটি সৰ্বশেষত বিদায় ল'বলৈ বাধ্য হৈছে আৰু এইখিনি সময়তকে ইয়াকেই প্ৰকৃততে ভকতৰ বৈশ্বল হৰি বুলি যে কয় এই সম্পূৰ্ণভাৱে ইয়াত এই কথাখিনি প্ৰকাশ পাইছে কৃষ্ণ এৰাম চৰাই লন্ত নদ নদী নগৰ শেষ পাইলন্ত আনত নামে আপোনাৰ দেশ শহীদ খবৰ দুখ দূৰ কৰি শুনিছিলন্ত পাঞ্চ জৈন শংকক ধৰি কৃষ্ণ হে প্ৰভুসকল এতিয়া কেইটামান মাহ অৰ্থাৎ যুদ্ধ আৰম্ভ নোহোৱাৰ পৰা ধৰি যুদ্ধ শেষলৈকে কৃষ্ণ প্ৰভু ভগৱন্তই খুব বেছি 4 মাহমান হস্তিনাপুৰত আছিল আৰু সেই 4 মাহৰ ভিতৰতেই হস্তিনাপুৰৰ পৰা যেতিয়া প্ৰভু ভগৱন্তই দ্বাৰকালৈ বিদায় লয় তেতিয়া এইটো অৱস্থা যিটো অৱস্থা নেকি বৰ্তমান প্ৰকাশ পাইছে যে পাণ্ডৱকে আদি কৰি সমস্ত হস্তিনাপুৰৰ ৰাজ্যবাসীয়ে কান্দি কুটি নিজকে ধৈৰ্য ধৰিব নোৱাৰা অৱস্থা আৰু তেনেহেন প্ৰভু ভগৱন্তই যেতিয়া দ্বাৰকাত থাকি দ্বাৰকাৰ পৰা যেতিয়া নীলগত থাকে বা অন্য স্থানত অন্য ঠাইত গৈ ব্যস্ত থাকে তেতিয়া সেই দ্বাৰকাবাসীয়েনো বা তেওঁ নিজ পিতৃ মাতৃয়েনো কেনেকৈ জীৱন অতিবাহিত কৰিছিল সেইটো আমি আৰু অনুমান লগাবৰ কাৰণে আমি প্ৰত্যেকেই চেষ্টা কৰিব লাগিব বা সেইটো অনুতপ্ত
ভকতে প্ৰকৃততে উপলব্ধি কৰিব পাৰিব। আৰু সেইটোকে ক'বলৈ গৈ এনেভাৱে এতিয়া কৃষ্ণ প্ৰভু ভগৱন্তই পাণ্ডৱৰ পৰা বিদায় লৈ বিভিন্ন গাঁও দেশ নদ নদী ঠাই অতিক্ৰম কৰি পাৰ হৈ গৈ 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 যেতিয়া নিজ স্থান পায়গৈ আৰু নিজ স্থান পাই তেওঁ সকলোকে জনাই দিব বিচাৰিছে, অৰ্থাৎ খবৰটো দিব বিচাৰিছে যে কৃষ্ণ প্ৰভু ভগৱন্ত আহি আছে। কিয়নো তেওঁ যিটো শংখ, সেই শংখটোৰ নাম হ'ল পাঞ্চজন্য শংখ। আৰু সেই পঞ্চজন্য শংখ প্ৰায় 50 কিলোমিটাৰো অধিক দূৰত্বলৈকে সেই শংখটো মাতটো অৰ্থাৎ আৱাজটো যায়। আৰু সেই 50 কিলোমিটাৰ অধিক যেতিয়া নেকি আৱাজটো মাতটো যায় আৰু সেই প্ৰভু ভগৱন্তৰ যিটো পঞ্চজন্য শংখৰ যিটো আৱাজ মাতটো সকলোৱে চিৰ পৰিচিত। অৰ্থাৎ দ্বাৰকাত এনে কোনো এজন নাই যে পঞ্চজন্য শংখ ফুকিলে বা পঞ্চজন্য শংখৰ শব্দটো যে বুজি নোপোৱা, এনেকুৱা কোনো এজন নাই। সেয়েহে সেই সুহৃদসকলক যে মই যে আহিলোঁ সেইটো সজাগ কৰিবৰ কাৰণে বা জনাই দিবৰ কাৰণে প্ৰভু ভগৱন্তই সেই তেওঁৰ দেশত প্ৰৱেশ কৰাৰ লগে লগে সেই পঞ্চজন্য শংখটো বজাই দিছে যে সুহৃদসকলক খবৰটো দিবৰ কাৰণে। কৃষ্ণ বসুদেৱ আদি কৰি যত যদুগণ ধনী তেজা নীল ভৈল প্ৰিয় দৰ্শন আগ কৰি পাত হস্তি বাইদ সুমংগলে গৈলা সবে আগবাঢ়ি মহাকলে। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে বহুদিন পুত্ৰ বিৰহত দুখী হৈ থকা বসুদেৱ দৈৱকীকে আদি কৰি সমস্ত মথুৰাবাসী উগ্ৰসেনকে আদি কৰি সকলোটিয়ে পঞ্চজন্য শংখৰ মাত শুনাৰ লগে লগে তেওঁলোকে বুজি পাইছিল যে কৃষ্ণ নিশ্চয় হস্তিনাপুৰৰ পৰা আহি দ্বাৰকাত প্ৰৱেশ কৰিছে। আৰু তেওঁলোকে বৰ উৎসাহৰ সৈতে প্ৰভু ভগৱন্তক আদৰি আনিবৰ কাৰণে এটা ৰাজ অট্টালিকাত যিখিনি নেকি আচবাব সুযোগ সুবিধা থাকে, যেনেকুৱা নিয়ম প্ৰণালী, সেই নিয়ম প্ৰণালীৰ মাধ্যমেৰে সৈতে প্ৰভু ভগৱন্তক আদৰি আনিবৰ কাৰণে হয় হস্তি, ঘোঁৰা, ৰথ, গজবাজি, নানান ধৰণৰ ঢোলে ডগৰে, পেপা কালিয়ে সৈতে টীম প্ৰস্তুত কৰিছে। আৰু সেই সকলোখিনি গৈ তেওঁলোকে নাম গুণ গাই ভগৱন্ত প্ৰভুক আদৰি আনিবৰ কাৰণে সকলোৱে দলবদ্ধভাৱে আগুৱাই গৈছে। কৃষ্ণ মৃদংগ গো মুখ শংক শবদান্দোল কৃষ্ণ গুণ গান গায়া পজা কৰে ৰোল নাচ নত নত কিশোৰ ভাতে শহীদ কৃষ্ণক ভেট পাইল ৰাজ মাদে। কৃষ্ণ কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে সকলোটিয়ে যেতিয়া বিভিন্ন প্ৰকাৰে ঢোলে ডগৰে মৃদংগৰে সৈতে নাচি বাগি নট নৰ্তকীসকলে নাচি বাগি বিভিন্ন অংগী ভংগীৰে সৈতে প্ৰভু ভগৱন্তক আদৰি আনিবৰ কাৰণে যায়। আৰু সেই যাওঁতে ঠিক আধা ৰাস্তাতেই সেইসকলৰ সৈতে মিলন হয়, অৰ্থাৎ লগ পায় বাটতে। আৰু বাটতে লগ পাই তেওঁলোকে কৃষ্ণ প্ৰভু ভগৱন্তক ঘৰ নোহোৱাকৈ ঘৰলৈ অৰ্থাৎ ৰাজ অট্টালিকালৈ বিভিন্ন প্ৰকাৰে সেৱা সৎকাৰ কৰি তুতি মিনতিৰ মাধ্যমেৰে প্ৰভু ভগৱন্তক তাৰ পৰা লৈ আহে। কৃষ্ণ দেখি বাসুদেৱ কন
বন মালি পায়া পান পুতক ধৰিলা কোৱালি তিয়াইলানে তৰণীৰে হৰিৰ কৃষ্ণৰ সাদৰিলা কৃষ্ণে বান্ধ মকলিৰ অন্তৰ। কৃষ্ণ হে প্ৰভুসকল, এনেভাৱে কৃষ্ণ প্ৰভু ভগৱন্তই দলগতভাৱে আদৰণি কৰি লৈ গৈ যেতিয়া ৰাজ অট্টালিকাত ৰাজমহলত প্ৰৱেশ কৰে আৰু কৃষ্ণ প্ৰভু ভগৱন্তই প্ৰথমে গৈ তেওঁ কি কৈছে, বসুদেৱক সেৱা ধৰিছে। আৰু সেই বসুদেৱক সেৱা ধৰাৰ লগে লগে বসুদেৱেও বহুদিনৰ পৰা বিৰহ হৈ থকা অৰ্থাৎ বহুদিন নেদেখাকৈ আঁতৰি থকা নিজ পুত্ৰক সাবুলি ধৰি আৰু সেই পুত্ৰ শোকত পুত্ৰ প্ৰেমত পুত্ৰ হিয়া অন্তৰ খালী হৈ থকা যিখিনি নেকি হেঁপাহ হুতা সেই সমস্তখিনি পূৰা কৰি সাবুলি ধৰি কান্দি কুটি তেওঁ গোটেই শৰীৰ বসুদেৱক চকু পানীৰ সৈতে তিয়াইছিল। এনেভাৱে পিতা আৰু পুত্ৰৰ যি প্ৰেম, যি শ্ৰদ্ধা ভক্তি, সেই কথাখিনি ইয়াত সম্পূৰ্ণভাৱে প্ৰকাশ পাইছিল। কৃষ্ণ এৰাম কাক সাৱতী কাক আইচ কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই কৃষ্ণ শিৱৰ শুনি দাৰো কাৰণাৰী গৃহেশ্বৰী সিঞ্চয় শিৰে পুষ্প শাৰী শাৰী। কৃষ্ণ হে গুৰু সেৱক, এতিয়া সেইটোৱে হ'ল কথা। প্ৰকৃততে সোণ য'তেই নাথাকক সোণ সোণেই হয়। এতিয়া হস্তিনাপুৰত থাকোঁতে প্ৰভু ভগৱন্তৰ যিখিনি মান্য সৎকাৰ আছিল আৰু সেই হস্তিনাপুৰৰ পৰা সেই একেখিনি সন্মানৰ সৈতে বিদায় দিছিল আৰু সেই তাতো গৈ দ্বাৰকাতো গৈ অৰ্থাৎ নিজ দেশতো গৈ নিজ গৃহতো গৈ সেই একেখিনি সন্মান পাইছিল। আৰু সেইখিনি কথাকে ইয়াত আকৌ পুনৰ দোহাইছে, পুনৰাবৃত্তি কৰিছে। কি বুলি কৈছে যে কৃষ্ণ আহিব বুলি শুনিয়ে সমগ্ৰ দ্বাৰকাৰ মহিলাসকলে ওখ ওখ বিল্ডিং ঘৰত উঠি দুই কাষৰ পৰা প্ৰভু ভগৱন্তক দৰ্শন পুৰা মানসেৰে এক হাতে পুষ্পবৃষ্টি কৰিছে, অন্য হাতে নয়ন দৃষ্টিৰ সৈতে কৃষ্ণ প্ৰভু ভগৱন্তক নয়ন ভৰি দৰ্শন কৰিছিল। এয়া হ'ল প্ৰকৃত ভকতৰ লক্ষণ, অৰ্থাৎ ভগৱন্তৰ প্ৰতি শ্ৰদ্ধা বা ভকতৰ লক্ষণ। এয়া হ'ল ভক্তিত শক্তি থকা উদাহৰণ। হে প্ৰভুসকল, এতিয়া আমাৰ সময় সমাগত হোৱা হেতুকে আজি এই ভিডিঅ'টি আমি ইমানতে অন্ত পেলাব লাগিব। আৰু সেই অন্ত পেলোৱাৰ আগতেই আমি কৈ যোৱা বাক্য বচনত ভুল ত্ৰুটি আপোনাৰ সবাৰ চৰণত আমি কৰজোৰে সেৱা ধৰি মাজনা বিচাৰিছোঁ। আৰু লগতেই আমি এই ভিডিঅ'টি শেষত প্ৰভু ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাব বিচাৰোঁ। সদৌতি জীৱ জগতৰ কল্যাণৰ হেতুকে, সদৌতি মানৱ জাতিৰ কল্যাণৰ হেতুকে প্ৰভু ভগৱন্তই যেন কৃপা কৰে। আমি এই স্থানৰ পৰাই সদৌতি মানৱ জাতিৰ কল্যাণৰ হেতুকে আমি তেওঁৰ চৰণত সেৱা নিবেদিছোঁ। কৃষ্ণ।